সকলোৱে বিনীতা হাজৰিকা আৰু আমি এইবাৰ প্ৰথম আমাৰ বিদ্যালয়ত আগতে কেতিয়াও হোৱা নাই মানে আমি বিহুৰ আদৰণি অনুষ্ঠান এটা পাতিছোঁ প্ৰাক ৰঙালী বিহু বুলি আমি ক'ব পাৰোঁ যিটো গতিকে আমি ভাবিছোঁ যে এনেকৈ যদি আমাৰ বিদ্যালয়ত আমাৰ বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰী আছে গতিকে সেই সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এইখিনি আমাৰ খিলঞ্জীয়া যিখিনি জাতি জনগোষ্ঠীৰ যিখিনি স্বকীয়তা যিখিনি আমাৰ ফেষ্টিভেল হওক এইখিনি বিষয়ে তেওঁলোকে আচলতে জ্ঞাত হ'ব লাগে গতিকে সেইটো চেষ্টা কৰিছোঁ যে ইয়াৰ জৰিয়তে যাতে তেওঁলোকে আমাৰ এই উৎসৱটোৰ বিষয়ে বিহুৱে হওক ৰীতনংচিন্দিয়ে হওক বৈশাগুৱে হওক এই বা বিচুৱে হওক এইবিলাকত যাতে ল'ৰা ছোৱালীবিলাকে ভালদৰে তেওঁলোকে জ্ঞানটো আহৰণ কৰিব পাৰে কি বস্তু কেনেকৈ নাচে তেওঁলোকেও যাতে চেষ্টা কৰে কাৰণ নহ'লে আমাৰ কলাকৃষ্টিবিলাক হেৰাই গৈছে আজিকালি নতুন ল'ৰা ছোৱালী এইবিলাক নাজানে সেইকাৰণে আমি এইটো এটা প্ৰচেষ্টা হাতত লৈছোঁ আশা কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীয়ে এইখিনি আগুৱাই লৈ যাব পাৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে কেৱল বিদ্যায়তনিক দিশটোৱে যথেষ্ট নহয় আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকৰেই কৃষ্টি সংস্কৃতি বেলেগ বেলেগ আৰু সকলোৰে মাজত একোটা মিলা প্ৰীতি ৰাখিবৰ বাবে এনে অনুষ্ঠানবোৰে সহায় কৰে ইয়াত আন আন জনগোষ্ঠীয় সংস্কৃতিবোৰকো আন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে সন্মান কৰিবলৈ শিকে এই শিক্ষাটো অন্তত এই অনুষ্ঠানটোৰ যোগেদি পাইছে বুলি মই বিবেচনা কৰিছোঁ আৰু আমি সংস্কৃতিক প্ৰত্যেকৰ সংস্কৃতিক সন্মান কৰিবলৈ যে শিকিব লাগে সংস্কৃতিৰ শত্ৰু দুষ্কৃতিহে সংস্কৃতি কেতিয়াও নহয় এই কথাটো তেওঁলোকৰ অৱগত হ'ব বুলি এই অনুষ্ঠানটোৱে নিশ্চিতভাৱে প্ৰমাণ কৰে আৰু এনে অনুষ্ঠান ইয়াত প্ৰথম যদিও আমি আগলৈও এনে অনুষ্ঠান হৈ থকাটো বিচাৰোঁ যাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়